কিবা এটা পুণ্যৰ ফলত হয়তো আজি এই পবিত্ৰ অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাইছোঁ আৰু বিৰল যে অসমত এনেকুৱা আৰ্হিত এটা এই নামঘৰ ভাগি তৈয়াৰী কৰিছে। আশ্ৰমৰ নিচিনাও লাগে, নামঘৰৰ নিচিনাও লাগে আৰু ইয়াত আৰু এটা কথা মই বেছিকৈ ভাল পাওঁ, ইয়াৰ কাষৰীয় যিবিলাক অঞ্চলৰ বা যিকেইখন গাঁৱৰ ইয়াত জড়িত হৈ আছে, সেই গাঁওকেইখনৰ ইয়াত সাংস্কৃতিক যিখিনি কৰ্ম, সাংস্কৃতিক বিশেষকৈ নাটকৰে হওক বা মাটি আখৰাৰে হওক বা বিভিন্ন অন্য শংকৰী কলা কৃষ্টিৰে বা যিখিনি সেই অনুষ্ঠানবিলাকৰ আখৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত কৰিবলৈ দিয়াটো বা এই ক্ষেত্ৰখন ৰাইজৰ কাৰণে সেইটো এটা বৰ ডাঙৰ কথা। ইয়াত ভগৱানৰ চৰণ সেৱাও কৰিবলৈ পায় আৰু সংস্কৃতিৰ সেৱা কৰিবলৈ পায়। গতিকে আজি এই মহান অনুষ্ঠানটোত উপস্থিত থাকি নিজকে মই ধন্য মানিছোঁ। আমাৰ বহুত ভাল লাগিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু কলংপৰীয়া বাৰগীয়া সমাজৰ লগত আচলতে জড়িত এই ইয়াতে যিখন 12খন ৰাইজে মিলি পেলাই একেলগে যি ভাওনা হয়, সেই ভাওনাত মোৰ সৌভাগ্য যে মই সৰুতে ইয়াতে মই ভাও কৰিছিলোঁ আৰু ইয়াতে আজি এই শোভাযাত্ৰাত অংশীদাৰ হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বাৰগীয়া সমাজৰ বাৰগীয়া ভাওনাৰ কথা আচলতে সমগ্ৰ অসমতে জানে আৰু হাজাৰী ভাওনা আমাৰ এটা 5 বছৰ, এই যে বছৰ শেষ হ'ল 5 বছৰ পিছত আমি আকৌ ৰৈ থাকোঁ আচলতে হাজাৰী ভাওনাৰ কাৰণে। আৰু সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি মোৰ সেৱাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আজি আছে এইটো শোভাযাত্ৰা আৰু কিবা কিবি অনুষ্ঠান আছে, কাইলৈ আছে আমাৰ ভাওনা, পৰহি আছে ৰাস। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ভক্তবান ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনালোঁ, নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আজি বাৰেগৈয়া গাঁৱত হেজাৰী ভাওনাৰ প্ৰথম দিনাখন উপস্থিত হৈ বহুত ভাল লাগিছে। আজি শোভাযাত্ৰা কাৰ্যসূচী আছে, কালি মেইন ভাওনা হ'ব আৰু ইয়াত আমাৰ আনটাইড ফাণ্ডৰ পৰাও কাম হৈছে কিছুমান আৰু দেখি বহুত ধুনীয়া লাগি আছে। মই উদযাপন কমিটিৰ মানুহ আৰু সকলোৱে এই 16খন গাঁৱৰ ৰাইজক এই ভাওনাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই 3দিনীয়া কাৰ্যসূচী ভালকৈ আৰু মানুহে এইটো এনজয় কৰিব, মানুহে ভাল পাব, এইটো আশা ৰাখিছোঁ। কেনেকৈ এইবাৰ উদযাপন কৰিছোঁ মানে আমাৰ আচলতে 75 বছৰ নহয়, 60 বছৰ গৈ আপোনাৰ প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি শুভ মুহূৰ্ত হৈছে, আমি 4দিনীয়া কাৰ্যসূচীয়ে এইবাৰ সমাজৰ হীৰক জয়ন্তী বৰ্ষত দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱৰ আয়োজন কৰিছোঁ। 4দিনীয়া আজি প্ৰথম দিন। তাতে প্ৰথম দিনৰ ইতিমধ্যে 60 ভাগ ধ্বজা উত্তোলন হৈ গৈছে আৰু কেইভাগমান নতুন শৰাই আছিলে, সেয়া উন্মোচনৰ লগতে আমি বাটচৰা ভাগো উন্মোচন কৰিছোঁ। ইয়াৰ পিছতে আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আমি আমন্ত্ৰিত ব্যক্তিসকলক ইয়াতে আনিছোঁ। আজিৰ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিছে আমাৰ অৰুণ হাজৰিকা তথা নেত্ৰকাই বুলি খ্যাত, তেখেতৰ লগতে বিশিষ্ট শিল্পী কেইগৰাকীও আছে। ইয়াৰ পিছতে আমাৰ কাইলৈ আছে মূল ধৰ্মালোচনী সভা, দুপৰীয়া নাম কীৰ্তনৰ পাছতে ধৰ্মালোচনী সভা আছে। আমাৰ কাইলৈ মুখ্য আকৰ্ষণ হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি 1 বাজিত ইয়াতে উপস্থিত হ'ব। সেই কাৰ্যক্ৰমে আমি নিশ্চয়কৈ খেল বুলি নহয়, আমাৰ ইয়াত 25টাতকৈ বেছি খেল হ'ব, কিন্তু খেলতকৈ আমাৰ 16খন গাঁৱৰ মানুহ প্ৰকাণ্ঠৰে জড়িত হৈ আছে। 16খন গাঁৱৰ সমূহ ৰাইজৰ লগতে আমি তেনেকৈ আগবাঢ়িছোঁ। আৰু কাইলৈ ৰাতি আমাৰ অনুষ্ঠানৰ ধৰ্মালোচনী সভাত মুখ্যমন্ত্ৰী মহোদয় থাকিব, তাৰপিছত নিৰ্দিষ্ট পৰ্যায়ৰ ৰোহিণী বল্লভ গোস্বামীদেৱ থাকিব, তাৰপিছত আমাৰ বিশিষ্ট অতিথি হিচাপে পদ্মভূষণ পদ্মশ্ৰী প্ৰাপ্ত যতীন গোস্বামী থাকিব আৰু তাৰপিছতে আমি 33খন ভাওনা কৰিম। 33খন ভাওনা কৰিম, তাৰে 14 তাৰিখে আমি 11খন ভাওনা কৰিম আৰু তাৰপিছতে আমাৰ পিছদিনা অনুষ্ঠান হয়। আমি 16 তাৰিখে দিনতো 11খন শিশু শিল্পীৰ দ্বাৰা নাটক কৰিম আৰু ৰাতিলৈ তেনেকৈ কৰিম। আজি 60 বছৰ ধৰি পেলাই এই পৰম্পৰা চলি আহিছে। প্ৰথম ইয়াতে 66 চনত হৈছিল যদিও আমি 69 চনত প্ৰথমবাৰৰ বাবে ইয়াতে হেজাৰী ভাওনা মহোৎসৱ কৰিছিলোঁ। প্ৰথমতে 3 বছৰ বুলি কৰিছিলোঁ, কিন্তু পিছত সেইটো পৰ্যায়ক্ৰমে 5 বছৰ উদ্যোগ লৈ আছে। মানে আমাৰ এই গোটেই গাঁওখিনি মিলি পেলাই এখন সমিতি আছে আৰু সমিতিখনকে আচলতে বাৰগীয়া সমাজ বুলি যিটো প্ৰতিষ্ঠাপক হৈছিলে অনুষ্ঠানটো, সেই সমাজৰ উদ্যোগতে ইমান দিনে হৈ আছে। আৰু 2013 চনৰ পৰা তাৰমানে মহিলা সমিতি হৈছে আৰু মহিলা সমিতিৰ লগত আমি যৌথভাৱে 3টা অনুষ্ঠান কৰিছোঁ। 2015 পৰা তেখেতসকলৰ লগত সহযোগিতা কৰা আৰু কোন ক'ব নেকি? আৰু এইবাৰ আমাৰ মহোৎসৱৰ ডাঙৰ এটা লক্ষ্য হৈছে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেই উদ্দেশ্যে আমি জ্যোতিষ্ক নামৰ অনুষ্ঠানটো সমাজৰ ভাতৃ সংবিধান, সেই অনুষ্ঠানটোৰ জৰিয়তে আমি এক কাৰ্যসূচী আহিছোঁ 15 মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচী নিশ্চয়কৈ।
ধন্যবাদ থাকিল সকলোকে।